হেল্ল' গাইছ, আপোনালোকে যদি ইউকো বেংকৰ এটিএম কাৰ্ডৰ পিন জেনেৰেট কৰিবলৈ এটিএম যদি বিচাৰি ঘূৰি ফুৰিছে, তেতিয়াহ'লে সেই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চোৱাৰ পিছত ঘৰতে বহি 5 মিনিটৰ ভিতৰত আপোনালোকে এটিএম পিন জেনেৰেট কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত গৈ সাৰ্চ কৰিব ইউকো বেংক বুলি। ইউকো বেংক বুলি লিখি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপোনাৰ এইটো পেজ ওপেন হ'ব। ইয়াতে ওপৰত ইউকো বেংক বুলি লিখা আছে। তাৰ তলৰ ফালে য'ত জেনেৰেট গ্ৰীণ পিন বুলি লিখা আছে তাত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পিছত ইয়াত টাৰ্মছ এণ্ড কণ্ডিশ্যন অলপ লিখা থাকিব, এইখিনি আপোনালোকে পঢ়ি চাই ল'ব। এইটো টাৰ্মছ এণ্ড কণ্ডিশ্যনটো একচেপ্ট কৰি প্ৰচিড কৰি ল'ব। প্ৰচিড কৰাৰ পিছত ইয়াত আপোনাৰ যদি নতুন ডেবিট কাৰ্ড যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে ওপৰত ক্লিক কৰিব লাগিব। আমি যিহেতু এতিয়া পিন জেনেৰেট কৰিম, গতিকে জেনেৰেট গ্ৰীণ পিন লিখা আছে য'ত তাত ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছত আপোনাৰ যিটো নতুন এটিএম কাৰ্ডৰ নাম্বাৰ, এই এটিএম কাৰ্ডৰ ডিটেইলছ ইয়াত ভৰাব লাগিব। এটিএম কাৰ্ডৰ 16টা নাম্বাৰটো এণ্টাৰ কৰি ল'ব। তাৰপিছত এক্সপায়াৰী মান্থ, ইয়েৰ, CVV আৰু বেংকৰ একাউণ্ট নাম্বাৰটো ভৰাই ল'ব। তাৰপিছত নতুন পিনটো দি দিব। নতুন পিনটো দিয়াৰ পিছত তলত যিটো কেপচা থাকে, কেপচাটো ভৰাই চেণ্ড OTP কৰি দিব। OTP অহাৰ পিছত আপোনালোকে OTPটো বহাই ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছত এনেকুৱা পপ আপ এটা আহিব, ছাকচেছফুলি আপোনাৰ পিন জেনেৰেট হোৱা বুলি। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে, আৰু এনেধৰণৰ নতুন ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে।